নমস্কাৰ বন্ধুসকল, মই হাতিমা আজি আপোনালোকলৈ কোমৰা খেতিৰ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে গম পাব যে ডিচেম্বৰ জানুৱাৰী মাহত কৰা কোমৰা খেতিত আটাইতকৈ ভাল প্ৰডাক্ট কেনেকৈ হয় আৰু গছখিনি যাতে ঠাণ্ডাই ক্ষতি নকৰে, যাতে অতি সোনকালে গছখিনি ডাঙৰ দীঘল কৰিব পাৰি। মই আজি দুটা টপিৰ ওপৰত কথা পাতিম। আপোনালোকে ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন মেম্বাৰশ্বিপ হৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তাৰে আজি নতুন ভিডিঅ' হ'ল কোমোৰা খেতি। তো কোমোৰা এই খেতি কৰাত আমাৰ অতদিনৰ অভিজ্ঞতা, আমি আগে পিছে এইবিলাক খেতি কৰিয়ে থাকোঁ। যিখিনি খেতিৰ কোমোৰাৰ গছখিনি আপোনালোকক দেখুৱাই আছোঁ বা খেতি দেখুৱাই আছোঁ, এইখিনি হ'ল বেনু কোমোৰা, হাইব্ৰিড জাতৰ। এই বেনু কোমোৰাত আটাইতকৈ লাভান্বিত হ'ব পৰা এক ধৰণৰ খেতি। এই খেতি যদি আপোনালোকে এবাৰ কৰি চায় তেনেহ'লে চাব আপোনালোকে যে 1 বিঘা মাটিৰ পৰা মিনিমাম ধৰক 1.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব বা টকা ইনকাম কৰাৰ এটা ভাল চ'ৰ্চ। তো কথা হ'ল এই গছখিনি ঠাণ্ডা যাতে কোনো ক্ষতি নকৰে বা গছখিনি যাতে ফুলি নাযায়, তাৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব আৰু অতি সোনকালে যাতে গছত কোমোৰা লাগে, এই যিখিনি খেতিৰ গছখিনি আপোনালোকক দেখুৱাই আছোঁ কোমোৰাৰ গছখিনি, এই গছত কিন্তু কোমোৰা একেবাৰে গুৰিৰ পৰা ধৰি যাব। আৰু লগোৱা হৈছে 3 ফুট বাই 3 ফুট বাই 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট, গছৰ পৰা গছৰ দূৰত্ব 3 ফুটকৈ ৰাখি এইখিনি খেতিত কৰা হৈছে। তো কথা হ'ল যিখিনি চাঙৰ কাম সেইখিনিও অলৰেডি শেষ হ'ল, চবখিনি নতুন বাঁহ দিয়া হৈছে। ওপৰত যিখিনি তাৰমানে প্লাষ্টিক লগোৱা হয় সেইখিনিৰ কামো হৈ গৈছে। গোবৰ আনি খেতিত আকৌ পূৰা জমা কৰি ৰখা হৈছে, ওপৰেদি পলিথিন দি থোৱা হৈছে। ইয়াত চাওক একদম পূৰা পলিথিন দি থকাৰ কাৰণ এটাই, যাতে গোবৰখিনি এই চাওক তলত গোবৰ একদম পূৰা ভৰ্তি হৈ আছে, যাতে গোবৰখিনি একদম পূৰা DAP সাৰৰ নিচিনা একদম কোমল হৈ থাকে। বেলেগ সাৰ ইয়াৰ লগত বা দানা সংমিশ্ৰণ কৰি গছত দিবৰ কাৰণে এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰা হৈছে। তো কথা হ'ল বেলেগ বেলেগ চেনেলত বেলেগ বেলেগ পদ্ধতিত দিয়ে, মই কিন্তু আপোনালোকক নতুন নতুন পদ্ধতিৰ ভিডিঅ' মই নিজে যিখিনি খেতিত খটাওঁ বা যিখিনি কৰ্ম কৰোঁ সেইখিনিৰ ওপৰত মই আপোনালোকক কথাখিনি শ্বেয়াৰ কৰোঁ। তো কথা হ'ল এই গছখিনি যে ডাঙৰ দীঘল হ'ল তাৰ কাৰণে মই কি কি ঔষধ গছত স্প্ৰে কৰিছিলোঁ, গছত কি কি দিছিলোঁ আৰু গছৰ গুৰিত কি দিয়াৰ ফলত গছখিনি এনেকুৱা ধৰণৰ পূৰা চিকচিকীয়া হ'ল, তাৰ কাৰণে মই আপোনালোকৰ এই ভিডিঅ' আজি পঠিয়াই দিলোঁ। তো গছৰ পাতখিনি চাওক একদম পূৰা তেলতেলীয়া হৈ আছে। এতিয়া ধৰক জানুৱাৰী মাহ, এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত অলৰেডি গছৰ পৰা কোমোৰা কাটিব পৰা যাব। এই চাওক গছখিনি একদম পূৰা ধৰণৰ ধুনীয়াকৈ ওপৰ ফালে উঠি আছে। এতিয়া ধৰক এনেকৈ বাহিৰে ঠাৰি বনাই ওপৰলৈ উঠিবৰ কাৰণে বগাই যাবৰ কাৰণে দিয়া হৈছে। এই চাওক ধুনীয়াকৈ বনাই দিয়া হৈছে। ইয়াত কিন্তু আপোনালোকে মৰাপাতৰ ঠাৰি নিদিব, আপোনালোকক মই আগতে কৈ দিলোঁ। মৰাপাতৰ ঠাৰি দিয়াৰ লগে লগে ধৰক 5ৰ পৰা 7টা কোমোৰা ধৰাৰ লগে লগে একদম ভাঙি তলফালে গুচি আহিব। তাৰ কাৰণে আপোনালোকে বাহিৰে এনেকৈ কামি বনাই আপোনালোকে এনেকৈ মাটিত কোমোৰা গছৰ লগতে আপোনালোকে বান্ধি দিব গছখিনি উঠিবৰ কাৰণে। তো কথা হ'ল মই এই গছখিনিত কেৱল পলিচি ঔষধটো মাৰিছিলোঁ। মই নামটো আকৌ আপোনালোকক কৈ দিলোঁ, পলিচি। এইটো ঠাণ্ডাৰ কাৰণে বৰ ভাল। আৰু যদি আপোনালোকে পলিচি নামাৰে তাৰ লগতে ভিভিষ্টিন দিব পাৰে। যদি নোৱাৰে পলিচিটো তেনেহ'লে ভিভিষ্টিন দিব। ভিভিষ্টিন কি কৰে, গছ বৃদ্ধিত সহায় কৰিব আৰু ঠাণ্ডাই যাতে আক্ৰমণ নকৰে তাৰ কাৰণে সহায়তা কৰিব। আৰু এই উৰণীয়া পোক আৰু এই আগখিনি ফুলাই দিয়াৰ কাৰণে আপোনালোকক কৈ দিছোঁ, উৰণীয়া পোকৰ কাৰণে আপোনালোকে MC555 এটা ঔষধ আছে, সেইটো স্প্ৰে কৰিব। তাৰ লগতো আপোনালোকে যদি MC555 ঔষধটো নাপায় তেনেহ'লে ট্ৰাষ্ট নামৰ এটা ঔষধ আছে, সেই ট্ৰাষ্ট ঔষধটো আপোনালোকে খেতিত স্প্ৰে কৰিব। যিকোনো জলকীয়া খেতিয়ে হওক, কোমোৰা গছেই হওক, যদি আগখিনি ফুলি যাবলৈ আৰম্ভ কৰিছে চাব 2 দিনৰ ভিতৰতে ক্লিয়াৰ হৈ যাব লাগিব, পূৰা পাতখিনি ক্লিন হৈ যাব, চাফা কৰি দিব। ট্ৰাষ্ট নামৰ ঔষধ আৰু CM555 এই দুটা ঔষধে আপোনালোকে দুটাৰ পৰা এটা নিৰ্ধাৰিত কৰি ল'ব আৰু দুটাৰ পৰা এটা দিলে হয়। এক কম্পজিশ্যনৰ ঔষধ আছে। তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল, আপোনালোকে মোৰ ভিডিঅ'
চাই কেনে লাগিছে আৰু আপোনালোকে যদি দূৰ দূৰণিৰ পৰাও চাইছে তেনেহ'লে আপোনালোকক চবকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব, নতুন নতুন ভিডিঅ' মই দিয়ে থাকিম। মই জাষ্ট এই কোমোৰা গছখিনিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলোঁ, কেনেকৈ কৰিব লাগে, গছৰ পৰা কেনেকৈ আমি কোমোৰা বৃদ্ধি কৰিম, পিছলৈ আপোনালোকক ভিডিঅ' দিম। কিন্তু আপোনালোকক কৈছোঁ যে এই গছখিনিৰ কোমোৰা কিন্তু একদম পূৰা সৰু কালৰ পৰাই ধৰিব, এতিয়া ফুল অলৰেডি আহি যাব বা ফুল আহিবলৈও ধৰিছে, কোনো কথা নাই। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ঔষধ যিখিনি ক'লোঁ সেইখিনি আপোনালোকে স্প্ৰে কৰিব। এই গোবৰ আনি থৈ দিয়া হৈছে, এতিয়া গোবৰ DAP সাৰৰ লগত সংমিশ্ৰণ কৰি গছৰ চাৰিওফালে একদম পূৰা ৰিং কৰি দি দিয়া হ'ব। এই চাৰিওফালে এনেকৈ মেৰাই মেৰাই দি দিয়া হ'ব। ধৰক 4 ইঞ্চিমান গৰ্ত খান্দি লোৱা হ'ব। খান্দি লৈ তাৰ ভিতৰত এনেকুৱা গোবৰ সাৰৰ লগত DAP ইউৰিয়া সংমিশ্ৰণ কৰি দি দিয়া হ'ব। তাৰ লগতে জোষ্ট এটা দানা আছে, জোচ, সেই দানাৰ সংমিশ্ৰণ কৰি দি দিয়া হ'ব। এনেকৈ দি যদি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, চাব বন্ধুসকল, এটা গছৰ পৰা মিনিমাম ধৰক 25ৰ পৰা 27টাকৈ কোমোৰা যে আপোনালোকে কাটিব, কোনো ধৰণৰ আৰু ভুল নাই। এই পদ্ধতি আপোনালোকে অৱলম্বন কৰিব। আৰু তাৰ লগতে মই আপোনালোকক কৈ দিছোঁ, কোমোৰা যাতে গছত একদম পূৰা লেধা লাগি ধৰি থাকে, তাৰ কাৰণে আপোনালোকক কৈছোঁ। তাৰমানে দ্বিগুণ ফলনৰ বাবে আপোনালোকে মাত্ৰ আধা কিলো পিঁয়াজ লৈ আহিব। সেই আধা কিলো পিঁয়াজৰ যিখিনি ছাল হয়, সেই আধা কিলো পিঁয়াজৰ ছাল, তাৰ লগতে 2ৰ পৰা 3টা লেবুৰ ৰস, আৰু তাৰ লগত লাগিব আপোনালোকক কৈ দিছোঁ, আৰু আপোনালোকে কল খাই ভাল পায় নিশ্চয়, অসমীয়া মানুহ সকলোৰে ঘৰত কল থাকেই। তাৰ লগত আপোনালোকে যিকোনো কল 3টা বা 4টা কলৰ বাকলি সৰু সৰুকৈ কাটি লেবুৰ ৰসৰ লগত সংমিশ্ৰণ কৰিব। সংমিশ্ৰণ কৰি কিনে আপোনালোকে সেই ঔষধ পানীখিনি তাৰমানে ৰাতিপুৱাই হওক আবেলি সময়তে আপোনালোকে ধুনীয়াকৈ গছখিনি ভিজাই দিব। গছখিনি যেতিয়া চাব এইখিনিত মোটামুটি ধৰক 3 ফুটমান ওখ যেতিয়া হ'ব, তেতিয়া আপোনালোকে সেই গছত স্প্ৰে কৰিব। চাব পিছলৈ মোক কমেণ্টত আপোনালোকে জনাব যে এটা গছৰ পৰা মিনিমাম ধৰক 25ৰ পৰা 27টা কোমোৰা যে কাটিব, 2 দিন 3 দিন পিছে পিছে তাত আৰু কোনো ধৰণৰ ভুল নাথাকিব। মই আজি 2টা ট্ৰফিৰ ওপৰত আলোচনা কৰিলোঁ, গছ বৃদ্ধিৰ কাৰণে আৰু গছত ফলন বৃদ্ধি হোৱাৰ কাৰণে। তো বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ যাতে ভিডিঅ' পাই থাকে, তাৰ কাৰণে আপোনালোকে ভিডিঅ' চাই থাকে, তাৰ কাৰণে আপোনালোক চবকে মই ধন্যবাদ দিছোঁ। আৰু কথা হ'ল, এই মাজে মাজে আপোনালোকে সেই কোমোৰা খেতিত যাতে মাটি একেবাৰে শুকাই নাযায়, তাৰ কাৰণে আপোনালোকে পানীৰ যোগান ধৰিব বা জলসিঞ্চন কৰিব। পানী বেছি শুকাই গ'লে মাটিত তাৰমানে গছৰ বৃদ্ধিত ক্ষতি হয়, যাতে ক্ষতি নহয় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই কোমোৰা গছৰ মাজে মাজে পানীৰ যোগান ধৰিব লাগিব। ধৰি চাব আপোনালোকৰ ধৰক এতিয়া জানুৱাৰী মাহ চলি আছে, ফেব্ৰুৱাৰী মাহত ধৰক 15 দিন যাওঁতেই অলৰেডি গছৰ পৰা কোমোৰা কাটি কিনে বজাৰলৈ বিক্ৰী কৰিব পৰা অৱস্থা হ'ব। এতিয়া মই কামখিনি অলৰেডি শেষ কৰিলোঁ, ধৰক 3ৰ পৰা 4টামান লেবাৰ গ'ল যোৱাকালি। এতিয়া কেৱল গছখিনি উঠাই দিবৰ কাৰণে মই প্ৰস্তুতি ল'ম। তো বন্ধুসকল, মই বিশেষ নকৈ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।